এপ্ৰিলৰ পৰা জুনৰ ভিতৰত ৰোপণ কৰক। প্ৰতি কেজি বিক্ৰী কৰক ৮০ৰ পৰা ৯০ টকাত। এজোপাত ফল লাগে ৪০ৰ পৰা ৫০ কেজিতকৈও অধিক। ১০ৰ পৰা ১৫ বছৰলৈ একেৰাহে ফল দি থাকিব। শেহতীয়াকৈ অসমৰ ফল মূলৰ দোকানত দেখিবলৈ পোৱা আৰু অসমৰ মানুহৰ মাজত চাহিদা লাভ কৰা এবিধ ফল তথা উদ্যান শস্য হ'ল মাল্টা টেঙা। সম্প্ৰতি অসমৰ কৃষকে ইয়াৰ খেতি কৰিবলৈ লৈছে আৰু দুই এজন কৃষকে এই খেতি কৰি সফলতাও লাভ কৰিছে। অসমৰ কৃষকৰ এই সফলতাই প্ৰমাণ কৰি দেখুৱাইছে যে অসমৰ মাটি তথা জলবায়ু মাল্টা টেঙাৰ খেতিৰ বাবে উপযোগী। ইয়াৰ এখন ভাল বজাৰো অসমত আছে। অসমৰ বজাৰত ৮০ৰ পৰা ৯০ টকা প্ৰতি কেজিত বিক্ৰী হয় মাল্টা টেঙা। অৱশ্যে অসমৰ বজাৰ ভৰি থকা এই মাল্টাবোৰ বহিৰাজ্যৰ কৃষকে কৰা আৰু বহিৰাজ্যৰ পৰাহে অহা। এফুট ওখ পুলি এটা মূল পথাৰত ৰোপণ কৰাৰ পাছত ভালদৰে যত্ন ল'লে এবছৰতে ফল লাগে। প্ৰথম বছৰত কম লাগে, একেদৰে দ্বিতীয় বছৰত প্ৰথম বছৰতকৈ অলপ বেছি লাগে। ৫ বছৰমান বয়সত ভালদৰে যত্ন ল'লে এজোপা গছত ৪০ৰ পৰা ৫০ কেজিতকৈও অধিক ফল লাগিব। আৰু এটা কথা যে এজোপা মাল্টাই প্ৰায় ১০ৰ পৰা ১৫ বছৰলৈ একেৰাহে ফল দি থাকে। প্ৰথম ৰোপণ কৰোঁতে খৰচ কৰাৰ পাছত বাকী বছৰবোৰত বেছি খৰচ নকৰাকৈয়ে হৈ যায়। পাৰিলে কৃষকসকলে পানী যোগানৰ বাবে ড্ৰিপ ইৰিগেশ্যনৰ ব্যৱহাৰ কৰিব লাগে। অসমৰ নিবনুৱা যুৱক যুৱতীসকলে স্বাৱলম্বনৰ পথ হিচাপে মাল্টা খেতিক ল'ব পাৰে। অসমত বজাৰত বা ফল মূলৰ দোকানত দেখা বেছিভাগ মাল্টাই বহিৰাজ্যৰ, বিশেষকৈ চুবুৰীয়া ৰাজ্য পশ্চিমবংগ, উত্তৰ প্ৰদেশৰ। অসমৰ যুৱক যুৱতীসকলে বিজ্ঞানসন্মত পদ্ধতিৰে মাল্টা টেঙাৰ খেতি কৰিলে অসমৰ বজাৰবোৰ অসমৰে মাল্টা টেঙাৰে ভৰি পৰিব আৰু যুৱক যুৱতীসকল স্বাৱলম্বী হ'ব আৰু ৰাজ্যৰ অৰ্থনীতিও টনকিয়াল কৰিব পাৰিব। নিউজ এক্স ৰিপৰ্ট, অংকুৰিত অসম।